14 বছৰীয়া কিশোৰী এগৰাকীক SBI ভাটাৰ মালিকে যি ধৰ্ষণ কৰি আৰু যিটো মানে অৱস্থা কৰি পেলাইছে, আমি তাক অৰিহণা দিছোঁ। যি মালিকে তাক ধৰ্ষণ কৰিছে তাক ভয়ানক এটা শাস্তি দিব লাগে, যাতে সেই শাস্তিৰ যোগেদি কোনো ব্যক্তিয়ে এই ধৰ্ষণ কাৰ্যত মানে লিপ্ত হ'ব নোৱাৰিব, তেনেকুৱা ভয়ানক এটা শাস্তি দিব লাগিব। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দাবী জনাইছোঁ। লগতে আমাৰ যি ফিলিপ ডাঙক নিৰ্দোষীক তাক জেলত ৰাখিছে, তেওঁক ৰেহাই কৰি দিব লাগে। আৰু যিবিলাক আজি আমি স্মাৰক পত্ৰৰ যোগেদি যি দাবীসমূহ আমি আগবঢ়াইছোঁ, সেইকেইটা এক সপ্তাহৰ ভিতৰত যদি আমাৰ এই দাবীসমূহ যদি পূৰণ নহয়, তেতিয়াহ'লে আমি আজিৰ যি প্ৰতিবাদী কাৰ্যসূচী আছিলে তাতকৈ ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হৈ যাম। এগৰাকী কিশোৰীক SBI ইটা ভাটাৰ মহম্মদ আলী নামৰ এই পাখণ্ড নৰপিকাজনে ধৰ্ষণ কৰি অন্তঃহত্যা কৰিছে আৰু তাৰ পাছতে তেওঁ পলায়ন কৰিছিলে আৰু ইতিমধ্যে বিশ্বনাথ প্ৰশাসনে তেওঁক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে আমি দাবী জনাব খুজিছোঁ যে আমি দেখিছোঁ অসমৰ বিভিন্ন ঠাইত দেখিছোঁ অসমৰ প্ৰশাসনে তেনে ঘটনাত জড়িত থকা সেই নৰপিকাজসকলক এনকাউণ্টাৰ কৰে, কিন্তু আমি বিহালীত দেখিছোঁ, বিহালীত কিন্তু আমি সম্পূৰ্ণ বিপৰীত ছবি দেখা পাইছোঁ। বিহালীত ধৰ্ষণকাৰীক পলাই যাবৰ কাৰণে প্ৰশাসনে সুবিধা কৰি দিয়াৰো মানে কথা পোহৰলৈ আহিছে। গতিকে আমি জিলা প্ৰশাসনক দাবী জনাইছোঁ, অতি শীঘ্ৰে এই ধৰ্ষণকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব আৰু যোৱা দিনবিলাকত বিভিন্ন ঘটনাৰ লগত এই পৰিয়ালটো জড়িত হৈ আছে। গতিকে সকলো বিষয়বস্তুবিলাক তদন্ত হ'ব লাগিব আৰু তেওঁলোকে বহু আদিবাসী দুখীয়া পৰিয়ালৰ তেওঁলোকে মাটি বাৰী লুটপাট কৰিছে, বহু লোকক ভূমিহীন কৰিছে। গতিকে আমি জিলা প্ৰশাসন আৰু অসম চৰকাৰক দাবী জনাইছোঁ, অতি শীঘ্ৰে তদন্ত কৰি আমাৰ যিবিলাক মাটি বাৰী তেওঁলোকে লুটপাট কৰিছে সেই মাটি বাৰীবিলাক আমাক ঘূৰাই দিব লাগিব আৰু অসমৰ অন্য ঠাইত যেনেকৈ এই অপৰাধীবিলাকক যেনেকৈ এনকাউণ্টাৰ কৰিছে, আমিও মহম্মদ আলীক আমি এনকাউণ্টাৰ কৰিবৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। কাৰণ বিহালীত কিয় বিপৰীত ছবি হ'ব লাগিব আৰু যিবিলাক মানুহে এই ঘটনাক ৰক্ষণাবেক্ষণ দিয়াৰ যি তথ্য পোহৰলৈ আহিছে, এই সকলো ঘটনাৰ লগত জড়িত থকা মানুহবিলাকক তদন্তৰ আওতালৈ আনিব লাগিব আৰু তেওঁলোককো শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ আমি দেখিছোঁ যে আজি সেই অন্তঃহত্যা হোৱা কিশোৰীগৰাকীৰ আজি 8টা মাহ সম্পূৰ্ণ হ'ল আৰু বৰগাং চেণ্টাৰৰ মাজমজিয়াত এই ঘটনা সংঘটিত হৈছে আৰু সেই ঘটনাটো নিশ্চয় আমাৰ বিহালীৰ প্ৰশাসনেও গম পাইছিলে, কিন্তু তাৰ পিছতো তেওঁলোকে কিয় পদক্ষেপ গ্ৰহণ কৰা নাছিলে, ইয়াক আমাক জবাব লাগিব। যিহেতু ঘটনাটো গাপ দিবৰ কাৰণে এজন নিৰপৰাধী যুৱকক, সাধাৰণ যুৱকক তেওঁলোকে ধৰ্ষণকাৰী সজাই তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে। বৰ্তমান তেওঁ জেলত আছে। গতিকে আমি জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।